নমস্কাৰ মই মোৰ সকলো জ্যোতি অনুৰাগীক মোৰ ফালৰ পৰা সম্ভাষণ জনাইছোঁ। মই আজি আপোনালোকৰ লগত আলোচনা কৰিম তিনিটা যোগৰ বিষয়। ইতিমধ্যে মই আপোনালোকৰ লগত যোগ সম্পৰ্কীয় কথা কৈ আহিছোঁ। শুভ যোগ বিশেষকৈ আমাৰ কুণ্ডলীত পোৱা ইতিমধ্যে যথেষ্ট অনুৰাগীয়ে বিভিন্ন যোগৰ বিষয়ে জনাৰ কাৰণে আগ্ৰহ প্ৰকাশ কৰিছে আৰু গোটেইখিনি একেলগে দিয়াটো সম্ভৱপৰ নহয়, গতিকে মই পৰ্যায়ক্ৰমে একাধিক্ৰমে দি আছোঁ আপোনালোকক, যিহেতু জানাৰ আগ্ৰহ এটা প্ৰকাশ কৰিছে। সেয়েহে আজি মই আপোনালোকৰ লগত দুটা যোগৰ বিষয়ে ক'ম আৰু প্ৰয়োজন সাপেক্ষে আপোনালোকে আকৌ যদি কিবা যোগৰ বিষয়ে জানিব বিচাৰে জনাব কমেণ্টছত, ভাল তেতিয়া ভাল হয় বুজি পালে। আৰু কোনটো মানে বেছি প্ৰয়োজনীয় সেইটো হয়তো মই নাজানিবও পাৰোঁ, মই মোৰ মতে কৰি থাকিলেও নহয়। গতিকে আজিৰ যোগটো বিশেষকৈ এই যোগ বিশেষকৈ দুটা যোগৰ বিষয়ে কেইবাজনেও মানে অনুৰোধ কৰিছে। সেই যোগ দুটা হৈছিলে, এটা আছিলে ক্ষেত্ৰ সিংহাসন যোগ। সেইখন যোগ হ'ল, এটা আছিল ক্ষেত্ৰ সিংহাসন যোগ কাক কয় আৰু কেতিয়া সৃষ্টি হয়। আন এজনৰ পৰা আৰু দুজনে বিচাৰিছিল যে শতশূন্য যোগ ছাৰ কি কয়। খুব এটা মানে গুৰুত্বপূৰ্ণ বিষয়, জানিব লগা হয়। তাৰমানে আমাৰ কুণ্ডলীত এই দুটা যোগ অত্যন্ত শুভ যোগ। আপোনালোকে যে জানিব বিচাৰিছে হয়, ক্ষেত্ৰ সিংহাসন যোগ আৰু আনফালে শতশূন্য যোগ। শতশূন্য যোগ এই দুটা যোগৰ কাৰণে আপোনালোকক মানে একচুৱেলি জানিব বিচাৰিছে, খুব ভাল। তাৰ লগত মই এই শতশূন্য যোগৰ লগত আন এটা যোগ সংযোগ কৰি দিছোঁ আপোনালোকক একেলগে। কুণ্ডলীত পায়, খুব কম কুণ্ডলীত পাব কিন্তু সেই যোগটো আপোনালোকসকলো। কিন্তু আপোনালোকে হয়তো প্ৰথম ভাবিব পাৰে এই যোগটো সম্ভৱপৰ নহয় নেকি, কেনেকৈ সম্ভৱপৰ হয়। মই আপোনালোকক দেখুৱাই দি আছোঁ। সেই যোগটো হ'ল একাৱলী যোগ। গতিকে আপোনালোকৰ অনুৰোধৰ যি ক্ষেত্ৰ সিংহাসন যোগ আৰু শতশূন্য যোগ আৰু মোৰ ফালৰ পৰা মই আগবঢ়াই দিছোঁ এটা যোগ, আৰু সেইটো হ'ল একাৱলী যোগ। আমাৰ কুণ্ডলীত থাকে এই একাৱলী যোগ। খুব কম কুণ্ডলীত পাব আপোনালোকে কৈ দিছোঁ। সেইবিলাক যোগ খুব সিহঁত হয়, এই একাৱলী যোগটো বহুত বছৰৰ মূৰত সংযোগ হৈছে সেইবিলাক যোগ কাৰণে থাকে। এতিয়া মুখ্য কথা হ'ল শতশূন্য যোগটো নহয়, ক্ষেত্ৰ সিংহাসন যোগ কাক কয়। কাৰণ আপোনালোকে জানিব বিচৰা এই ক্ষেত্ৰ সিংহ যোগটো হ'ল সৃষ্টি কৰে আমাৰ দশম স্থানৰ অধিপতিয়ে, বুজি পালে। আমি যে কওঁ দশম স্থান কৰ্মস্থানৰ অধিপতিয়ে এই যোগটো সৃষ্টি কৰে, ক্ষেত্ৰ সিংহাসন যোগ। তাৰ বাহিৰে আৰু দুটা গ্ৰহই কৰে। মই আপোনালোকক মানে যেতিয়া আপোনালোকক কৈ থাকিম তেতিয়া আপোনালোকে অকণমান মনোযোগেৰে দি থাকিলে সুন্দৰভাৱে নিজে নিজে আয়ত্ব কৰিব পাৰিব। মুখ্য কথা হ'ল, যদি আপোনাৰ আমাৰ কুণ্ডলীত দশমপতি গ্ৰহ, আমাৰ দশম স্থানটো কৰ্মস্থান, মনত ৰাখিব। লগ্ন আপেক্ষে দশম স্থান কৰ্মস্থান, অৰ্থাৎ কৰ্মস্থানৰ অধিপতি গ্ৰহ যেতিয়া আমাৰ কেন্দ্ৰস্থানত থাকে, কেন্দ্ৰটো মই আগতে কৈছোঁ আপোনালোকক যে 1, 4, 7, 10 এই চাৰিটা আমাৰ কেন্দ্ৰস্থান। আমাৰ লগ্ন কেন্দ্ৰস্থান চতুৰ্থ হয়, সপ্তম হয় আৰু দশম স্থান, এইকেইটা কেন্দ্ৰস্থান। যদি কেন্দ্ৰস্থানত থাকে অথবা কোণত থাকে, যেতিয়া কোণত থকা বুলি কয়, কোণত থাকে, কোণ মানে আপোনাৰ 5 নম্বৰ আৰু 9 নম্বৰ ঘৰ লগ্ন সাপেক্ষে যদি তাত থাকে তেতিয়াহ'লে কোৱা হয় ক্ষেত্ৰ সিংহাসন যোগ। এতিয়া গম পালে ক্ষেত্ৰ সিংহাসন যোগ কাক কয়। এইটো খুব মানে এটা মানে একচুৱেলি সঁচাকৈ জানিবলগীয়া বিষয়। আমি কওঁ যে তোমাৰ কৰ্মস্থান অমুক তমুক, তোমাৰ চাকৰি বাকৰিৰ ক্ষেত্ৰত আমি যি চাব লাগে কৰ্মস্থান আমি কিয় চাওঁ, কেতিয়াবা প্ৰয়োজন এই কাৰণে হয়, এই ক্ষেত্ৰ সিংহাসন যোগটোৰ কাৰণে আপোনাৰ চাকৰি বাকৰিৰ ক্ষেত্ৰত যি হোৱাৰ সম্ভাৱনা মেক্সিমাম থাকি যায়। কৰ্মস্থানটো আপোনাৰ কি গৈ আছে, যদি আপোনাৰ দশমপতি যদি আপোনাৰ যে কেন্দ্ৰস্থানত বহি আছে বা কোণত বহি আছে
তেনেহ'লে সেই দশাকালত আপোনাৰ চাকৰি হওক বা যিয়ে কৰ্ম সংস্থাপন হোৱাটো অত্যন্ত মানে হ'বই আৰু মুখ্য কথা এইকাৰণে হয়তো জানিহে শুনিছে হয়তো বিষয়বস্তুটো একচুৱেলি বেয়া মই নাপাওঁ কাৰণ মোৰ উদ্দেশ্যই হ'ল আপোনালোকে নিজেও কিছু আগ্ৰহ প্ৰকাশ কৰাটো ভাল গতিকে আমি কৈ দিলোঁ যদি দশমপতি গ্ৰহ যদি কেন্দ্ৰস্থানত থাকে অৰ্থাৎ 1, 4, 7, 10 থাকে অথবা লগ্ন সাপেক্ষে 5 অথবা 9 নম্বৰ ঘৰত অৱস্থান কৰে তেতিয়া আমাৰ কুণ্ডলীত সৃষ্টি হয় এই ক্ষেত্ৰহীন সংযোগ মুখ্যতঃ এই ক্ষেত্ৰহীন সংযোগৰ আন এটা কথা হ'ল যে ইয়াৰ ফলটো কেনেকুৱা হয় যে কোৱা আছে যে যিসকল জাতক এই যোগত বা যোগ লৈ আপোনাৰ জন্ম লাভ কৰে সেই ব্যক্তিসকল বিখ্যাত হয় ৰাজতুল্য অধিকাৰী হয় হ'ব ক্ষমতা আৰু সন্মানৰ অধিকাৰী হয় তাৰ মানে আপোনাৰ মানুহৰ জীৱনত পাব লগা প্ৰায়খিনি পায় এই ক্ষেত্ৰহীন সংযোগত আৰু আনফালে আৰু এটা কথা সূত্ৰ এটা দিছে যদি বৃহস্পতি আৰু শনি চাব দে বৃহস্পতি আৰু শনি পৰস্পৰে দৃষ্টি বিনিময় কৰে আমি কওঁ যে শনিৰ লগত শনি দৃষ্টি কিন্তু শনি বৃহস্পতিৰ পৰস্পৰে যদি দৃষ্টি বিনিময় কৰে তেতিয়াও কিন্তু ক্ষেত্ৰহীন সংযোগ হয় সেইটো কিন্তু মনত ৰাখিব কিন্তু আমি প্ৰায় ময়ো কওঁ যে মই সেইটোক আমি কৰিছোঁ মই সেইটো আনফালে জ্যোতিষৰ এটা দিছে সেইটো গুৰু চৌৰি যোগ বুলিও কোৱা হয় যেতিয়া বৃহস্পতি আৰু শনি যদি একেলগে এটা ৰাশিত থাকে অথবা সমসপ্তমত থাকে তেতিয়াহ'লে তাক গুৰু চৌৰি যোগ বুলি কয় অত্যন্ত শুভযোগ আৰু সেই জাতক বিখ্যাত হয় গতিকে আপোনালোকৰ যদি কাৰোবাৰ বৃহস্পতি আৰু শনি যদি পৰস্পৰ দৃষ্টি পৰি আছে তেনেহ'লে আপোনালোকে নাভাবিব যে কিবা এটা বেয়া হ'ব আপোনালোকৰ ফল নাপাব পাৰে যদি বৃহস্পতি যদি নিচস্ত হয় অথবা যদি শনি নিচস্ত হয় তেতিয়া হয়তো ফল কিছু তাৰতম্য ঘটিব তাৰ বাহিৰে এই যোগটো আন এটা যোগ নাম দিয়া আছে শনি বৃহস্পতিৰ যিটো যোগ সেইটো হ'ল গুৰু চৌৰি যোগ অত্যন্ত ভাল যোগ ৰাজতুল্য যোগ সেইবিলাক মানুহে মানে চৰকাৰী উচ্চ পদস্থ বা ৰাজনীতিৰ ক্ষেত্ৰত গ'লেও এটা ভাল ফল পায় এইটো আন এটা কথা হ'ল কি যদি এই দশমপতি গ্ৰহ যদি দশম স্থানত থাকি যায় স্বক্ষেত্ৰত থাকি যায় তেতিয়া সেইটো কোৱা হয় উত্তম ক্ষেত্ৰহীন সংযোগ দশমপতি যদি কৰ্মস্থানৰ অধিপতি কৰ্মস্থানত থাকি যায় তাক কোৱা হয় আপোনাৰ উত্তম ক্ষেত্ৰহীন সংযোগ এটা বুজি পালে ক্ষেত্ৰহীন সংযোগ আপোনালোকে সুধিছিল ক্লিয়াৰ হ'ল নিশ্চয় গম পালে এতিয়া আন এটা যোগৰ কথা আহিছোঁ যিটো দিছিল আন এজনে নহয় তিনিজন মানে কৰিছে প্ৰশ্নটো শতশূন্য যোগ তাৰ অৰ্থই হ'ল যে শতশূন্য যোগটো হ'ল যে ৰাশি চক্ৰত 6টা ঘৰত গ্ৰহ থাকে 6টা ঘৰত গ্ৰহ নাথাকিলে সেইটো যোগক কোৱা হয় আপোনাৰ শতশূন্য যোগ তাৰমানে 6টা ঘৰত গ্ৰহ থাকিব আনফালে 6টা ঘৰত গ্ৰহ নাথাকে এতিয়া সেই যোগটো কোৱা হয় শতশূন্য যোগ আৰু এই যোগটো অতি উত্তম যোগ ৰাজযোগতুল্য যোগ এইবিলাক উত্তম যোগ এই যোগ যদি থাকি জাতক কি হয় এই জাতক ধনী হয় চাব অকণমান অৰ্থত সেয়ে এই জাতক ধনী হয় আগৰটোত আছিল আমাৰ যে ক্ষমতা সন্মান এইটোত থাকে কিন্তু শতশূন্য যোগত জাতক ধনী হয় পণ্ডিত হয় যথেষ্ট জ্ঞান বুদ্ধিৰ কাৰক হয় পুত্ৰ পুত্ৰীযুক্ত হয় যান বাহনযুক্ত হয় এই যোগটো শতশূন্য যোগত যান বাহনযুক্ত হয় আৰু ৰাজকৰ্মচাৰী হয় কাৰণ অৰ্থাৎ চৰকাৰী চাকৰি কৰিবলৈ সক্ষম হয় পাব পাৰে এই শতশূন্য যোগ এইটো দিছে ভালেই কৰিছে গম পালে যে শতশূন্য যোগ কাক কয় এতিয়া গম পালে যে ৰাশি চক্ৰত যদি 6টা ঘৰত গ্ৰহ থাকে 6টা ঘৰ গ্ৰহশূন্য হৈ থাকে তেতিয়া শতশূন্য যোগ হয় আৰু সেই শতশূন্য যোগত জাতক ধনী হয় মানী হয় পণ্ডিত হয় তাৰ বাহিৰেও যান বাহনযুক্ত হয় তাৰ বাহিৰেও ৰাজকৰ্মচাৰী অৰ্থাৎ চৰকাৰী চাকৰি পোৱাৰ কাৰণে যোগ্য হৈ থাকে গতিকে এইটো আছিল শতশূন্য যোগৰ কথা
মোৰ ফালৰ পৰা মই কৈছোঁ যে আন এটা যোগ আছে, সেইটো হ'ল একাৱলী যোগ। একাৱলী অৰ্থই হ'ল ৰাশি চক্ৰত কোনো এটা ৰাশিৰ পৰা একাদিক্ৰমে 6টা ঘৰত, আগতোত আছিল আপোনাৰ 6টা ঘৰত শূন্য থাকে, 6টা ঘৰত গ্ৰহ, সেইটো কৈছিল শতশূন্য, কিন্তু এইটোক কোৱা হৈছে একাৱলী যোগ। একাৱলী যোগৰ অৰ্থ হ'ল লগ্ন হওক বা কোনো ৰাশিৰ পৰা, লগ্নৰ পৰাও হ'ব পাৰে আৰু কোনো ৰাশিৰ পৰাও হ'ব পাৰে, আপোনাৰ যিকোনো ৰাশিৰ পৰা হ'ব পাৰে, যদি এটা এটাকৈ গ্ৰহ থাকে, এটা এটাকৈ গ্ৰহ, তাৰমানে নেক্সট এটাৰ পিছত এটাকৈ আপোনাৰ গ্ৰহ, এটা গ্ৰহ বুলিও নহয়, একচুৱেলি একাৱলী যোগত এটা নিৰ্দিষ্ট ৰাশি থাকি যায়, প্ৰায়খিনি গ্ৰহ একেলগে লাইনত থাকে, মালাৰ নিচিনা, যাক মালা বুলি ক'ব পৰা হয়, মালা যোগ বুলি কোৱা হয়, অৰ্থাৎ মালা যোগ, যিটো আমাৰ এলাৱলী যোগ, কিছুমান আগতে সেইটো মালা যোগ বুলি, তাৰমানে মালাৰ নিচিনা থাকে, গাঁঠি থাকে, একফালৰ পৰা ধুনীয়া, কিন্তু এই 6টা ঘৰত থাকিব, কিন্তু ইয়াত কেতুটো নাহিব, কেতু আউধি গুচি যাবই লাগিব, কাৰণ সপ্তাহ থাকে ৰাহুৰ পৰা, গতিকে কেতু বা ৰাহুক এটা চাইডে এটা গ্ৰহ বাদ দি বাকীখিনি গ্ৰহ যদি একেলগে থাকি যায়, এটাৰ পিছত এটাকৈ 6টা ঘৰত থাকি যায়, তেতিয়া সেইটো হ'ল একাৱলী যোগ। আৰু এই জাতক কি হয়, এই জাতকো সম্পদশালী হয়, ৰজা হয় বা ভাগ্যৱান হয়, ভাগ্যশালী হয়, অৰ্থাৎ এই যোগটো ভাল। ৰজা নাই, আজিকালি মন্ত্ৰী আছে, মন্ত্ৰী বিধায়ক হ'ব পাৰে, সেইটোৱে। তথাপিতো এইবিলাক কিছু হ'লেও থাকি যায়, পাব, সম্পদ কোনো নহয়, অভাৱ ভাগ্যলে। গতিকে আপোনালোকক এইটো কথাটো হ'ল, এতিয়া আপুনি নিশ্চয় গম পালে যে ক্ষেত্ৰ সিংহাসন যোগ, শতশূন্য যোগ, গতিকে এই যোগ খুব ভাল যোগ, এই 3টা যোগে ভাল আপোনালোকক ক'লে, একাৱলী যোগ। এটা আমি আপোনালোকক দেখুৱাই দিছোঁ, এখন কুণ্ডলীত মই দেখুৱাই দিছোঁ এই শতশূন্য যোগ, আপোনালোকে অকণমান মই ঘূৰাই দিছোঁ দেই, এতিয়া মই তাত আপোনালোকে চাই ল'ব, মই দেখুৱাই দিছোঁ। এই কুণ্ডলীখন শতশূন্য যোগৰ কুণ্ডলী, আপোনালোকক কৈ দিছোঁ, এইখনে কুণ্ডলী হ'ল শতশূন্য যোগ। চাব, কিয় কাৰণে কওঁ চাব, আপোনালোকে চাওক, ইয়াত গ্ৰহ নাই, শূন্য ৰেখা আছে যে, ইয়াত গ্ৰহ নাই, ইয়াত গ্ৰহ নাই, ইয়াত গ্ৰহ নাই, লক্ষ্য কৰিব, ইয়াত গ্ৰহ নাই, ইয়াত গ্ৰহ নাই, তাৰমানে কুণ্ডলীখনত 6টা ঘৰত গ্ৰহ শূন্য হৈ আছে, বাকী 6টাত ডবলটো থাকিবই লাগিব, নহ'লে কি পাব। গতিকে আপোনাৰ এই হ'ল যেনেকৈ 1 নাই, 2 নাই, এই 3টো দেখি দিছোঁ, 4, 5, 6, তাৰমানে এই 6টা ঘৰত গ্ৰহ শূন্য, বাকী এইকেইটা এই 1, 2, 3, 4, 5, 6, এই 6টা ঘৰত আপোনাৰ গ্ৰহ আছে, অৰ্থাৎ এইটোৱে হ'ল আপোনাৰ শতশূন্য যোগ, অৰ্থাৎ 6টা ঘৰত গ্ৰহ থাকে, 6টা ঘৰত গ্ৰহ নাই, এই কুণ্ডলীখনত, এই জাতকজনৰ। আৰু ইয়াতে মই আপোনালোকক দেখুৱাই দিছোঁ, এই যে মই ক'লোঁ ক্ষেত্ৰ সিংহাসন যোগ, এই জাতকজনৰ লগ্ন, যদি আপোনাৰ লগ্ন ইয়াত ধৰিলে, লগ্ন ইয়াত চাব দেই, লগ্ন ইয়াত আহি গ'ল, অৰ্থাৎ মীন লগ্নৰ জাতকজন, তেতিয়াহ'লে আপোনাৰ 7, 8, 9, 10, এতিয়া আপোনালোকে গম পালে কেছটো কি হ'ল। এই দশমপতি গ্ৰহ যদি দশমত থাকে, কথা আছিল দশমপতি গ্ৰহ যদি দশমত থাকে, তেনেহ'লে ক্ষেত্ৰ সিংহাসন যোগ হয়, বুজি পালে কেছটো। গতিকে এই জাতকৰ দশমপতি দশম ঘৰতে আছে, অৰ্থাৎ উত্তম ক্ষেত্ৰ সিংহাসনৰ যোগ হৈ আছে এই জাতকজনৰ। চাওক, এই জাতকজনৰ আপোনাৰ 2টা যোগ সোমাই আছে, এটা শতশূন্য যোগ, আন এটা দশমপতি দশমত সোমাই আছে, তাৰ ফলত উত্তম ক্ষেত্ৰ সিংহাসন যোগ আছে দশমপতি গ্ৰহ। আৰু এই দশমপতি গ্ৰহ যদি আপোনাৰ লগ্ন সাপেক্ষে 1, 2, 3, 4 যদি ইয়াত থাকিল হয়, ইয়াত যদি বৃহস্পতি থাকিল হয়, লগ্ন সাপেক্ষে বৃহস্পতি ইয়াত থাকিলে তেতিয়া হ'ব, বা ইয়াত থাকিলে, তেতিয়া ক্ষেত্ৰ সিংহাসন যোগ, বুজি পালে কেছটো। গতিকে এনেকুৱাকৈ আপোনাৰ কোৱা হয়
যে ক্ষেত্ৰহীন সংযোগ গতিকে লগ্ন সাপেক্ষে দশম স্থানত থকাৰ কাৰণে এই জাতকৰ ক্ষেত্ৰহীন যোগ হৈ থাকিল আনফালে স্বতঃশূন্য যোগ হৈ থাকিল এইখন আপোনাৰ দুটা থাকিল স্বতঃশূন্য যোগ মই বুজি পালে যে এই ছয়টা ঘৰ এনেকৈ শূন্য নাথাকিব কুণ্ডলীখনত আৰু আনফালে দশমপতি গ্ৰহ দশমত অথবা কেন্দ্ৰত বা কোণত কোণ মানে আপোনাৰ 5 নম্বৰ ঘৰত বা 9 নম্বৰ ঘৰত থাকিলেও হয় গতিকে এইবিলাক জাতক ক্ষেত্ৰহীন থকা বা স্বতঃশূন্য যোগৰ জাতকসকল স্বাভাৱিকতে কোনো অভাৱত নাপায় সৰুকালৰ পৰা কাৰণ এই জাতকজনৰ মাক দেউতাক দুয়োই চাকৰি কৰে আপোনালোকক কৈ দিলোঁ এই দুয়োটাই চাকৰি কৰে মাক দেউতাক যদি মাক দেউতাকে চাকৰি কৰে ল'ৰা সৰুৰ পৰাই মানে কোনো অভাৱ পোৱাই নাই সেইটো আৰু ক'ব লগা কথাই গতিকে ভাই দেখা দেখি লৈয়ে আহিছে এইবিলাক এইকাৰণে কয় যে ধনী ঘৰত ধনী ল'ৰা বা আমি যি কওঁ ৰজা ঘৰৰ ৰজাৰ জন্ম বুলি এইবিলাকে কথা কিন্তু এখন কুণ্ডলী এটা গণ্ডগোল থাকিল আপোনালোকে চাব পাৰে কি তাৰ যিটো লগ্ন সাপেক্ষে 1 2 3 4 5 নম্বৰ ঘৰত কিন্তু মংগল থাকিল মংগল নিশ্চষ্ট গতিকে জাতক এটাই থাকিল যে পঢ়াৰ সময়ত একবাৰ বা দুবাৰ ড্ৰপ কৰিব তাৰপিছতে উচ্চ শিক্ষা লাভ কৰিব এইটো আপোনালোকক কৈ দিলোঁ মই স্বতঃশূন্য যোগ এতিয়া মই কৈ দিছোঁ যে থাকিল আৰু তাৰ বাহিৰেও কৈ দিলোঁ যে ক্ষেত্ৰহীন সংযোগ দুটা গুচি গ'ল আপোনালোকে নিশ্চয় বুজি পালে এটা আন এখন কুণ্ডলী মই কৈ দিছোঁ সেই কুণ্ডলীখনৰ একাবলী যোগৰ কথা চাওক এই কুণ্ডলীখন চাওক আপোনালোকে গম পাব এই কুণ্ডলীখনত লগ্নটো বাদ ধৰা নাই এই ৰাশি হিচাপত যদি চাওক একেলগে আছে চাওক ৰবি ইয়াত আপোনাৰ এই কুণ্ডলীখনত এই একেলগে বহি আছে চাব এনেকৈ বহি আছে ৰবিৰ পৰা আৰম্ভ কৰি 1 2 3 4 5 কিন্তু অলপৰ কাৰণে চন্দ্ৰটো আপোনাৰ নাহিল চন্দ্ৰটো যদি ইয়াত আহে চন্দ্ৰটো ইয়াত আহি গ'ল ইয়াত নহয় এইটো বাদ দিয়ক যেন বাদ দিছোঁ চন্দ্ৰটো যদি ইয়াত যদি হয় তেতিয়াহ'লে এই স্বতঃশূন্য যোগ কি কয় একাবলী যোগ এইটোৰে আপোনাক মই কৈছিলোঁ যে এই একাবলী যোগ এইবিলাক জাতকবিলাকৰ খুব ভাল ভাগ্যৱান মই কৰি দিছোঁ এই জাতকবিলাকৰো কোনো ধনৰ অভাৱ নহয় গতিকে মুখ্য কথা কিন্তু এই ছটো আমি ক'লোঁ যে এই ছ ইয়াত থাকিল কিন্তু আপোনালোকে এবাৰ সঁচা না মিছা এনেকুৱা হ'ব পাৰে নেকি কিয় হ'ব নোৱাৰিব মই কৈ দিছোঁ এই কুণ্ডলীখন মোৰ কুণ্ডলী আপোনালোকক কৈ থৈ দিলোঁ এই যিটো একাবলী যোগ অলপৰ কাৰণে নহ'ল মোৰ কিয় নহ'ল চন্দ্ৰ মোৰ ইয়াত গুচি গ'ল মাজত আৰু যদি মই 6 ঘণ্টা আগত জন্ম পালোঁ হয় যদি 6 ঘণ্টাত যদি আগত জন্ম পালোঁ হয় তেনেহ'লে মই কমপ্লিট একাবলী যোগৰ জাতক হ'লোঁ হয় কেতু বাদ পৰিবলৈ আগে কৈছোঁ যে কাৰণ সমাসপ্তমৰ বস্তু গতিকে এই বস্তুটো এই কুণ্ডলী এইখিনি গোটেইখিনি মোৰ কুণ্ডলী জন্ম কুণ্ডলী আপোনালোকে গম পালে এতিয়া কিন্তু এই চন্দ্ৰ ৰাতি চেঞ্জ হ'ল মোৰ ৰাতিপুৱা জন্ম হ'ল এই চন্দ্ৰ ৰাতি আপোনাৰ 7টা বজাত গধূলি 7টা বজাত আপোনাৰ ধনু ৰাশিৰ পৰা মকৰত সোমাই গ'ল গতিকে তাৰ ফলত একাবলী যোগৰ পৰা বঞ্চিত হৈ আজি আপোনালোকৰ লগত এতিয়া আপোনালোকে পাই আছে মোক এই মই ক'লোঁ যে একাবলী যোগ এইটো একাবলী যোগ কিন্তু দুৰ্ভাগ্য মোৰ এইখিনিতে হ'ল মই 6 ঘণ্টা আগত বা 7 ঘণ্টা আগত যদি জন্ম পালোঁ হয় সিদিনাখন মই কমপ্লিট একাবলী যোগৰ পাই গ'লোঁ হয় কিন্তু মই নাপালোঁ তাৰ ফলত বঞ্চিত হৈ গ'ল যেটো মই হয়তো মন্ত্ৰী বিধায়ক হ'ব লাগিছিল হয়তো ৰাজনীতিৰ ক্ষেত্ৰত যাব লগা আছিল তাৰ ক্ষেত্ৰত যাব লগা নহ'ল তাৰ সলনি আপোনালোকে লক্ষ্য কৰিছে এই কুণ্ডলীখনৰ এটা মুখ্য কথা লক্ষ্য আছিল এই লক্ষ্য হ'ল যে ৰাহু খুব চাব এই কুণ্ডলীখন মোৰ কুণ্ডলীখনৰ মূল কথা হ'ল ৰাহু তৃতীয়ত শুক্ৰৰ ক্ষেত্ৰত আছে আনফালে চতুৰ্থ স্থানত শনি বহি আছে আমি কওঁ শনি বহিয়া হয় কাৰণ মই যি সময়ত পঢ়িছিলোঁ সেই সময়ত মই কিছু হ'লেও বঞ্চিত ল'ব লগা হ'ল সেই মুহূৰ্তত উচ্চ শিক্ষাৰ পৰা মই স্নাতক ডিগ্ৰী লৈ পেলাই চাকৰিত সোমাই গ'লোঁ মোৰ চাকৰি হৈ গৈছে কিন্তু
সেইফালৰ পৰা মই ভাগ্যৱান যে বহুতে কয় ভাগ্যৱান হয় কাৰণ মই এটা দিনো বহিব লগা সেনেকৈ হ'ল নহ'ল আৰু আজিও মই যে আপোনালোকৰ লগত এই যি মানে থাকিব লগা হ'ল কৰি থাকিব লগা হ'ল এইবিলাক এই শনি প্ৰভাৱেও কৰি পেলাইছে শনি মিত্ৰস্থানত বহি থাকিল ৰাহু তৃতীয় স্থানত থাকি গ'ল ৰাহুৰ কমিউনিকেশ্যন স্কিল আনৰ লগত সংযোগ স্থাপন কৰি থকা মোৰ দ্বিতীয়ত বৃহস্পতিয়ে বহি থাকিল বাক্য অধ্যয়ন তাৰমানে মই মৃত্যুৰ আগমুহূৰ্তলৈকে অধ্যয়ন কৰি থাকিব লাগিব মোৰ দুৰ্ভাগ্য কওক সৌভাগ্য কওক মোৰ লগ্নৰ দ্বিতীয়ত বৃহস্পতি বহি আছে তৃতীয়ত ৰাহু চতুৰ্থত শনি এইখিনি আৰু লগ্নটো আপোনালোকে মই কৈ দিছোঁ লগ্নটো গমেই পালে একদম মানে সি পূৰা সেই ক'ব নাপায় অহংকাৰ নহয় দুৰ্ভাগ্য বুলি সেইকাৰণে কৈছোঁ যদি আৰু 6 ঘণ্টা বা 7 ঘণ্টা আগত জন্ম হ'ল হয় মই একাবলি জাতক ময়ে আছিলোঁ কিন্তু একদিন মানে মাত্ৰ 6 ঘণ্টাৰ কাৰণে মই এই একাবলি যোগৰ পৰা বঞ্চিত হৈ মই জীৱনত বহুত লুটি খাই আজি আপোনালোকৰ লগত কথা পাতি আছোঁ সকলোৱে নিশ্চয় গম পালে কোনটো শতশূন্য যোগ কোনটো ক্ষেত্ৰসিংহাসন যোগ কোনটো একাবলি যোগ গতিকে একাবলি যোগ যদি ভাবিছে কোনোবাই হ'ব সম্ভৱ নহয় বুলি তেনেহ'লে মই দেখুৱাই দিলোঁ মোৰ কুণ্ডলীখনেই হৈছিল অলপৰ কাৰণে গতিকে যিবিলাক মত কৰি আগদিনাখন জন্ম পাইছে এইসকল জাতকে কিন্তু একাবলি যোগত পাই গ'ল এইসকল জাতক হয়তো কোনোবা এতিয়া কোনোবা ছেক্টৰৰ বা কোনোবা ৰাজনীতিবিদ কৰি আছে কোনোবা হয়তো MLA হৈ আছে কোনোবা মিনিষ্টাৰ কোনোবা নাই যদি কোনোবা চেয়াৰমেন কোনোবা কাউন্সিলাৰ ঠিক ৰাজনীতিৰ ক্ষেত্ৰত তাৰ বিশেষ প্ৰভাৱ এটা যুক্ত ব্যক্তি হৈ বহি আছে মোৰ একদিন 6 ঘণ্টা আগত জন্ম লোৱা জাতকখিনি আৰু মই এই ক্ষেত্ৰত বঞ্চিত হ'লোঁ কিন্তু মই সেই বুলি নহয় মই যে মই টকা পইচাৰ ফালৰ পৰা মোৰ কোনো হেতুটো কৰি দিছি সম্পদশালী তাৰ পৰা আমি বঞ্চিত হোৱা নাই এৰিছোঁ নিশ্চয় আপোনালোকে গম পালে যোগ ভাল লাগে কয় কেতিয়াবা নিজৰ মাজতে কৈ থৈলোঁ নিজৰ এদিন এই বিষয়বস্তুৰ বিষয়ে কিয় মোৰ কিছু অলপৰ কাৰণে মই ৰৈ গ'লোঁ জীৱনত পঢ়াৰ ক্ষেত্ৰত ৰাজনীতিৰ ক্ষেত্ৰত দুখোজ পিছাই কিয় আহিব লগা হ'ল এইবিলাক জনাৰ কাৰণে এদিন মই জ্যোতিষৰ মাজত চাওঁতে জ্যোতিষী হৈ আপোনালোকৰ ওচৰত আজি বিশ্লেষণ কৰি আছোঁ এৰিছোঁ সকলোৰে মংগল হওক